NDAPৰ BTR শান্তি চুক্তিৰ পিছতো কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু মিত্ৰজোঁটক বুঢ়া আঙুলি দেখুৱাই গঠিত হোৱা NDAPৰ পূৰ্ণ সমৰ্থনৰ অঞ্জলি দৈমাৰীৰ নেতৃত্বত ABPয়ে সৃষ্টি কৰিছে ৰাজনৈতিক সন্ত্ৰাস। মিত্ৰজোঁট BTR প্ৰধান প্ৰমোদ বড়োক এলাগী কৰি BTR নিৰ্বাচনৰ অকলে অৱতীৰ্ণ হোৱা বিজেপি দলক অতি গোপনে নাকত ধৰি চাকত ঘূৰাইছে ABPকে ধৰি BTRৰ সৰু সৰু আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰা BPFৰ হাগ্ৰামা মহিলাৰী। আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে অসমৰ সৰ্ববৃহৎ কেন্দ্ৰীয় বড়ো ৰাজ্য তথা BTRত চৰকাৰ গঠনৰ হ'ব নিৰ্বাচন। ইতিমধ্যে নতুন দিল্লী আৰু অসমৰ দিছপুৰৰ মিত্ৰজোঁট বিজেপি চৰকাৰে BTRত মিত্ৰজোঁটক এৰি অকলশৰীয়াকৈ BTR নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মূলতঃ অতি ৰহস্যজনক ৰাজনৈতিক পাশা খেলত বিজেপি মিত্ৰজোঁটে BTR নিৰ্বাচনত প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় শীৰ্ষ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ নেতৃত্বই BPFৰ হাগ্ৰামা মহিলাৰী আৰু BTR প্ৰধান প্ৰমোদ বড়োক উচ্চ প্ৰশংসাৰে উপচাই দিয়াৰ পিছতো BTR ৰাজধানী দখলৰ অৰ্থে উক্ত দুয়োগৰাকী নেতাৰ মাজত চলিছে হাই লেভেলৰ বিশেষ ৰাজনৈতিক যুঁজ তথা আনেক কুৰুক্ষেত্ৰ ৰন্ধুনডুবি। উল্লেখ্য যে সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুকে ধৰি বড়ো জাতীয় সংগঠনসমূহে BTRত সকলো আঞ্চলিক জাতীয় ৰাজনৈতিক দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বাৰংবাৰ আহ্বান জনোৱাৰ পিছতো বিজেপি মিত্ৰ দলকে ধৰি শাসনাধীষ্ঠ BTR প্ৰধান প্ৰমোদ বড়োক হলঠেকত পেলাবলৈ এসময়ৰ বিশ্বত্ৰাসৰ মস্ত ৱান্টেড NDAPৰ কেন্দ্ৰীয় সভাপতি ৰঞ্জন দৈমাৰী ওৰফে DR নাভলাক বাৰংবাৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে শান্তি আলোচনা অবিহনে কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ কৰি ৰখাৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি BTRত শীৰ্ষ মানৱ অধিকাৰ নেত্ৰী তথা এসময়ৰ বিশ্বজুৰি ভাইৰেল হোৱা বড়ো জাতীয় নেত্ৰী অঞ্জলি দৈমাৰীৰ নেতৃত্বত তথা প্ৰাক্তন NDAPৰ সহযোগত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চমুকৈ ABP নামৰ আঞ্চলিক ৰাজনৈতিক দল গঠনে এতিয়া দেখা গৈছে কেন্দ্ৰীয় বিজেপি আৰু ৰাজ্যৰ মিত্ৰজোঁটৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। এনে সন্ধিক ক্ষণত উক্ত নেত্ৰী অঞ্জলি দৈমাৰী ABPৰ সৈতে BPFৰ শীৰ্ষ নেতা হাগ্ৰামা মহিলাৰীৰ বুজাবুজিয়ে আন এক ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে। এতিয়া সময়তে প্ৰকাশ পাব শাসনাধীষ্ঠ বিজেপি আৰু UPPL দল নে BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে BTRৰ ৰাজধানী বড়ো ফানগৰ কোনে দখল কৰে। অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড অথবা APBৰ বিজনী ডিষ্ট্ৰিক্ট কমিটিটো গজেন গয়াৰী আৰু নৰেন চন্দ্ৰ ৰায়ক লৈ পেলাই এটা 41 জনীয়া কমিটি গঠন কৰি দিব পৰা হ'ল। আমি গোটেই ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাই সামৰি আহিব পৰা ৰিপ্ৰেজেণ্টেটিভ পাইছোঁ আৰু সবল এটা কমিটি হৈছে, সেইকাৰণে ভাল পাইছোঁ। কেইটামান সমষ্টিত পাৰ্টিটো দিব বুলি আজিলৈকে কল্পনা কৰি আছে? নাই, আমি আজিলৈকে আলোচনাও কৰা নাই, কল্পনাও কৰা নাই। আমাৰ কাইলৈ CWC কাম জেনেৰেল মিটিং এখন আছে, য'ত আমাৰ গোটেই ষ্ট্ৰাকচাৰটো কমপ্লিট হ'ব। আমি কাইলৈ চেণ্ট্ৰেল উইমেন উইং, ইউথ উইং, লগতে আমাৰ মাইনৰিটি চেল, আদিবাসী চেল আৰু OBC চেল গঠন কৰা হ'ব। ইয়াৰ পিছতহে আমি নিৰ্বাচন কেন্দ্ৰিক সকলো বিষয় আমি আলোচনা কৰিম। 3 মাহ হ'ল আজিলৈ APB ৰাজনীতি গঠন হোৱা, ৰাইজৰ কেনে সঁহাৰি? হয়, 3 মাহ কমপ্লিট কৰিছে। 3 মাহ প্ৰায় এসপ্তাহ হৈছে, 3 মাহ 4 দিন হৈছে। ৰাইজৰ ৰেছপন্স আচৰিত ধৰণে পাইছোঁ। আমি আশা কৰাতকৈ বহুত বেছি। গতিকে আমি এতিয়া বিশ্বাস কৰিছোঁ যে আমাৰ মাজত এতিয়াও সঁচা ৰাজনীতি কৰিব বিচৰা, ফাঁকিৰ ওপৰত থাকি ৰাজনীতি কৰিব বিচৰা, সঁচা অৰ্থত ৰাইজৰ সেৱা কৰিব বিচৰা মানুহ বহুত আছে। টকা আৰু ফাঁকিৰ ওপৰত থাকি কাম কৰিব বিচৰা ৰাইজ আছে। মানুহে বিকল্প বিচাৰি আছিল, অপশ্যন বিচাৰি আছিল। সেইকাৰণে আমি এটা অল্টাৰনেটিভ বিকল্প অথবা অপশ্যন দিছোঁ আৰু ৰাইজে এই অপশ্যনত দলে বলে যোগ দি সকলোৱে কাম কৰিব বিচাৰিছে। বিজেপিয়ে অকলে নিৰ্বাচন BTRত কেনেধৰণৰ ৰাজনীতি হ'ব? নৰ্মেলি ইলেকশ্যন চবে অকলে অকলে খেলে, কিন্তু আমাৰ নেশ্যনেল পাৰ্টিৰ প্ৰতি ক'বলগীয়া অকণমান থাকে, কাৰণ এই BTCটো আমি বহুত দীঘলীয়া সময় সংগ্ৰাম কৰি পোৱা। ইয়াৰ কাৰণে আমাৰ ৰাইজে তেজ দিছে, জীৱন দিছে, ধৰ্ষিতা হৈছে, জেলত দিন কটাইছে। আৰু এনেকুৱা অৱস্থাত আমি আশা কৰিছিলোঁ যে
নেশ্যনেল পাৰ্টীয়ে তেওঁলোকতো সাগৰৰ নিচিনা ডাঙৰ গতিকে আমাৰ এই সৰু যিটো আমি তেজ জীৱন দি পাইছোঁ সৰু এটা কাউন্সিলত নাহি পেলাই আমাক যদি স্বশাসনৰ ব্যৱস্থাৰ কাৰণে এৰি দিয়া হ'লে আমি সেইটো বেছি ভাল পালোহেঁতেন কিন্তু গণতন্ত্ৰত আহিব পাৰে সেইটো হয় কিন্তু এটা আমাক যদি অকণমান সন্মান কৰি যদি আমাৰ সকলো ত্যাগক যদি সন্মান কৰি আমাৰ যি আন্দোলন যি সংগ্ৰাম সেইটো সন্মান কৰি যদি এৰি দিয়া হ'লে আমি বেছি ভাল পালোহেঁতেন বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস সুহানা লাইভ।